ৰাতিপুৱা ইমান গৰম, দুপৰীয়া হ'বলে বাকী 40 ডিগ্ৰী চেলচিয়াছত ফাটি যায় মাথা পিঠি। সূৰ্য দেৱতা কিনো কৰিছা, সূৰ্য দেৱতা কিনো কৰিছা, এনেকে হ'লে কেনেকে আমি জীয়াই থাকিম। ৰাতিপুৱা ইমান গৰম, দুপৰীয়া হ'বলে বাকী 40 ডিগ্ৰী চেলচিয়াছত ফাটি যায় মাথা পিঠি। গুড মৰ্ণিং ছাৰ, গুড মৰ্ণিং ছাৰ। হ'ব ল'ৰাহঁত, যিহে গৰম, পিন্ধিব নোৱাৰি খৰম। গুড মৰ্ণিঙে না গুড ইভিনিঙে না একো ধৰিব নোৱাৰি। ओ सा उपाय नहीं नहीं, हमारा यहाँ ऐसा ही होता है। অ ইয়া হিন্দী ভাষী, ন' প্ৰব্লেম, চলিব। আচ্ছা, তেনেহ'লে আমি ক্লাছটো আৰম্ভ কৰোঁ। ओ सा हबो हबो। বাৰু, অসম দেশৰ ভীষণ কথা। অসমত এতিয়া কি চলি আছে তোমালোকে জানা নে নেজানা? गिर गए सर, गिर गए खटा। ঠিক কথা কৈছ দেই বালক। यार ऊपर से अलप आलोचना हले केनेका हबो? ভাল হ'ব, অত্যন্ত ভাল হ'ব। মই ক'লো নহয়, অত্যন্ত ভাল হ'ব। ए মজা। এটা সার গানেৰে আৰম্ভ কৰো দে, এই আলাপ আলোচনাটো আহল বহলকে। কৰ গানেৰে আৰম্ভ কৰ। বাৰু। ওই ফসিলা জন্ত মালা ফসিলা, গির গায় কেলেংকারি ধুমালে। ওই তেখেতৰ পত্নী ফাৰ্মত গিৰ গাই ওলালে, মানুহে সন্দেহ কৰিলে মোৰ পিতাই, মানুহে সন্দেহ কৰিলে। তাকে এতিয়া ফচিছে না ফচাবলৈ চেষ্টা কৰিছে না আমি লাহে লাহে গম পাম, হয় নাই? তেনেহ'লে আমি এখোজকে আগবাঢ়ি যাওঁ আলাপ আলোচনাটোৰ। ओके सर, अभी हम लोग स्टार्ट करेगा ये आलाप आलोचना। ओके ठीक है। ঠিক হে হিন্দী ভাষী, ঠিক হে। এইখন অসম হয় ভাই, ইয়াত যি টি হৈ যায়। ঘৰত সোমাই থকা মানুহক কয় ঘৰুৱা। এইবাৰ গিৰ গাই কেলেংকাৰীত ফচি গ'ল জয়ন্ত মল্ল বৰুৱা। গৰুখুটি প্ৰকল্পৰ পৰা হেৰাই গৈছিল 90 জনী গিৰ গাই। কোনে চুৰ কৰিলে কাৰো খবৰ নাই। আনফালে জয়ন্ত মল্লদাৰ পত্নী ফাৰ্মত ইমানকে গিৰ গাই দেখি হতভম্ব ৰাইজ। খবৰটো গোটেই ছচিয়েল মিডিয়াত হৈ পৰিল টাইট। এয়া চুৰিকাণ্ড নে টকা পইচাৰ খেল? খবৰটো জনাবলৈ জয়ন্তদাই পাতিলে এখন সংবাদ মেল। আনফালে সংবাদ মেলত জয়ন্তদাই প্ৰমাণ সহকাৰে কয়, এয়া চুৰিকাণ্ড নহয়, গিৰ গাই কিনি অনাহে হয়। এয়া শুনিলো, এয়া আমি জানিলো, এয়া আমি বুজিলো, এয়া আমি দেখিলো। নিউজতো তেখেতে কৈছে গিৰ গাইবিলাক কিনি অনা হৈছিল, চুৰি কৰি অনা নহয়। তো ৰাইজৰ মনত হাজাৰটা প্ৰশ্ন থাকে, প্ৰশ্ন উত্তৰ তেখেতেহে দিব পাৰিব, আমিনো কি কৰিম, হয় নাই? একদম ৰাইজা, মুঠতে কি কম, এইকেইদিন পুৰা ট্ৰেণ্ডিং। দুদিনমানৰ আগত বেলেগ ট্ৰেণ্ডিং, এইকেইদিন বেলেগ ট্ৰেণ্ডিং। মুঠতে এইকেইদিন গিৰ গাই আন্দোলন হৈ গৈছে, চব হৈ গৈছে, মানে কি কম খেৰেক। তাকে ইফালে গোটেই অসম গিৰ গাই, মুঠতে আমি আছো চাই। মিছা কলে কি ডাল হব? গিৰ গাই মানে যে এবিধ গাই আছে আগতে জনাই নাছিলো। এইটো হিচাপৰ পৰা চাব গ'লে তেখেতক আমি থেংকছ দিব লাগে। বাৰু যি কি নহওক, আমাৰ দৰে আপোনালোকে জনা নাছিল।
নেকি যে গীৰ গাই বুলি যে এবিধ গাই আছে? মই কিন্তু জানিছিলো দে, নজনা নহয়, মই জানো এইবিলাক কথা বাৰু, অলপ চাই থাকোতো। আপোনালোকে যদি জনা নাছিল কমেণ্ট কৰিব দেই। এতিয়া আমি বেলেগলৈ গৈছো। আজিকালি প্ৰায় বিলুপ্ত ঘটিবলৈ ধৰিছে এবিধ বস্তু, সেইবিধ হৈছে বিচনী। ফেন এচি ডিচি সেইবিলাকে মানে খাই দিলে বিচনীটোক। খোৱা বস্তু খালে এতিয়া কি কৰিবি? আমি সেই বস্তুটোক জীয়াই ৰাখিব লাগিব, তহঁতেও ৰাখিবি, মইতো ৰাখোৱে। এতিয়া বিচনীৰ ওপৰত যদি এখন ইউনিক ধৰণৰ ৰচনা হৈ যায় কেনেকুৱা হ'ব? বিচনীৰ ওপৰত ৰচনা এনেটো আমাৰ প্লানিং নাই, তথাপি সজাই মেলি ইউনিক ধৰণে এখন বনাই দিয়া মানে কেপাচিটিটো আছে বাৰু। হ'ব, চলিব দে, আৰম্ভ কৰ। তাকে কেইবছৰমানৰ আগৰ কথা, অসমত দেখা দিছে এটা ভয়ংকৰ পৰিৱেশ। গোটেই অসমৰ আকাশ নিমাও মাও ফৰকাল হুৱাও হুৱাও হুৱাও। বতৰ বেয়া, আকাশ ডাৱৰীয়া, দুদিন ধৰি কাৰেণ্টৰ কতো নাছিল। ঠিক তেনেকুৱা টাইমতে তৃতীয় দিনা সূৰ্য উদয় নহয়হে নহয়। এইটো আকৌ কেনেকুৱা কথা? সূৰ্য উদয় নহয়। আৰে হ'বই লাগিব না। নহয় ছাৰ, অকমান দেৰিকে বাৰু হ'ল, নোহোৱা আগৰ কথা মানে। দে, সেইটো বাৰু ঠিক আছে, কিন্তু মই তহঁতক বিচনী ৰচনা মাতিবলৈ দিছো, তহঁতে আকৌ কি মাতি আছ? এয়া কলে গছ মই হলে একো ধৰিব পৰা নাই ভাই। এ ছাৰ পাৰিব, ৰ'ব হামাৰা ইয়াহা এসা হি হোতা হে। এয়া তই হিন্দী ভাষী লেকচাৰ বন্ধ কৰ, ৰচনা মাত পটাপট। ঠিক আছে ছাৰ। সূৰ্য উদয় নহয় ফটাচিটা গাঁৱৰ এজন যুৱক বেমাৰী হ'ল। খৰখেদা কৰি ঘৰৰ মানুহে মেডিকেললৈ লৈ গ'ল। ডাক্তৰে চালে, বেমাৰী দেখোন বেলেগ ধৰণৰ। দৰৱ দিছে নেখাতে, টেবলেট দিছে কাম নিদিয়ে, চেলাইন দিছে কাম নিদিয়ে। তাৰপিছত সেইজন ডক্তৰে 2 মিনিটৰ পাছত চুইটকে হাত দঙাই দিলে, ভাই মই নোৱাৰো। বেলেগ এজন ডক্তৰ আহিল, চালে, কেছটো নগেন। এই বেমাৰটো গৰমৰ কাৰণে হয়। গৰম দিনৰ কথা, গৰম উঠি আছে, সেইবাবে ইয়াৰ বেমাৰ ডবল হৈছে। ইয়াক ঠাণ্ডা লাগিব, বতাহ লাগিব। এতিয়া কি কৰিব? 2 দিন ধৰি কাৰেণ্ট নাই, কিহৰ পৰা এতিয়া বতাহ আহিব? তাৰপিছত কি কৰিলে? বতাহটো আহিবলৈ নাই, বাচিলে না? সময় বাগৰি গৈ আছে, গৰম বাঢ়ি গৈ আছে, ফেন চেন নাই, ৰোগীজনৰ বেমাৰ বাঢ়ি গৈ আছে। তেনেতে ৰোগীজনৰ মাকে এটা বস্তুৱেদি বতাহ আনি দিলে, আৰু সেই বস্তুটো হৈছে বিচনী। বিচনীয়ে বাচি ৰোগীজনক সুস্থ কৰি তুলিলে। মেইন বস্তুটো তাৰমানে বিচনী। ৰচনাখনৰ নামটো এটা বিচনী। মেইন বস্তুটো হৈছে বিচনী। গতিকে এই বিচনী ৰচনাখনৰ যোগেদি আপোনালোকে এটা শিক্ষা ল'ব পাৰে, বিচনী আপোনালোকে সংৰক্ষণ কৰক। যন্ত্ৰ কাৰেণ্টে ধোকা দিব পাৰে কেতিয়াবা, কিন্তু বিচনীয়ে কেতিয়াও ধোকা নিদিয়ে। একদম বঢ়িয়া 100% ৰাইট কথা কলি। বঢ়িয়া হৈছে। বিচনী তো ভাল হ'ল। তো আজিলৈ আমি ইমানতে খতম কৰিছো। হৈ যাব ছাৰ। বাই এণ্ড বাই।